হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকলৈ কঁঠালৰ মুচি ৰেচিপি এটা লৈ আহিছোঁ। এয়া চাওক কিমান আঠা হৈ আছে। আপোনালোকে কোনে কোনে খাই ভাল পায় কঁঠালৰ ৰেচিপি? আৰু এফালে চাওক, মোৰ কাটোতে কাটোতে গোটেই কটাৰীখন আঠা হৈ গ'ল। এতিয়া তেল দি এৰাব লাগিব আৰু। এইফালে আলু পিঁয়াজ কাটি থৈ দিছোঁ। আজি বহুত ধুনীয়াকৈ ৰেচিপিটো বনাম, আপোনালোকে চাই থাকক। এইফালে মই 2টা চিটি লগাই ল'লোঁ। চিটি লগালে ভাল হয় কাটিবলৈ, আঠা নালাগে হাতত। আঠাটো মানে নহ'লে কেঁচাকৈ কাটিলে বহুত আঠা লাগে হাতত, ভাল নালাগে কাটি। গোটেই হাতখন আঠা আঠা হৈ যায়। এয়া চাওক, কাটিবলৈ কিমান সহজ হ'ব। এতিয়া ধুনীয়াকৈ কাটি ল'ম গোটেইখিনি টুকুৰা টুকুৰ কৰি। কেৰাহীখন পাতি ল'লোঁ, তাতে তেল অকণমান দিম, বেছি নিদিওঁ, তেল খাই ভাল নাপাওঁ যে। আৰু এফালে কঁঠালখিনি গুড়া গুড়িকৈ কাটি ল'লোঁ, গোটা গুটি আৰু এফালে তেলখিনি গৰম হৈছে আৰু ইয়াতে দিম মই পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ব লাগিব। আদা নহৰু অলপো খুন্দি ল'লোঁ আৰু পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ গ'ল। এয়া চাওক, পিঁয়াজ ৰঙা হ'বলৈ হ'লে আৰু গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া ইয়াতে আদা নহৰু দি দিলোঁ। আদা নহৰুখিনি দিয়াৰ পিছত অকণমান দেৰি ভাজি ল'ব লাগিব, ইয়াৰ গোন্ধটো যোৱালৈকে। আৰু ইয়াতে সৰুকৈ 1 চামুচ দি দিলোঁ হালধি আৰু অকণমান দি দিলোঁ। তাৰপিছত দিলোঁ ধনিয়া 1 চামুচ সৰু চামুচেৰে। তাৰপিছত সৰু চামুচেৰে 1 চামুচ জিৰা দি দিলোঁ। তাৰপিছত 1 চামুচ মিক্স মছলা দি দিলোঁ। তাৰপিছত 1 চামুচ মিট মছলা। যিহেতু কঁঠালৰ তৰকাৰী বনাইছোঁ ন, সেইটো কাৰণে মিট মছলাটো অতি ইয়াত দৰকাৰী, কিয় ইয়াত মাংসৰ সোৱাদটো আহিব লাগিবতো। তাৰপিছত 1 চামুচ দি দিছোঁ এইটো জালুকৰ গুড়ি। ইয়াতে নিমখো এড কৰি দিছোঁ মই, যিহেতু বইল কৰোঁতে মই নিমখ দিয়া নাছিলোঁ। গোটেইখিনি হোৱাৰ পাছত মই পানী অকণমান এড কৰি এনেকৈ ভাজি ল'ম। ইয়াতে অলপমান চেনি এড কৰি দিছোঁ। আৰু ইয়াতে অলপ জলকীয়া এড কৰি দিম বুলি ভাবিছিলোঁ। জলকীয়াকেইটা চাওক না, লেৰেলি সুতুৰি পৰি গৈছে, হ'লেও দি দিওঁ আৰু অলপ জ্বলা জ্বলা ভাৱটো আহিব লাগিবতো চব্জি তৰকাৰীখনত, তেতিয়াহে খাই সোৱাদ লাগিব আকৌ ন। দি দিছোঁ আৰু তাকে ছিঙি কেনে, কাটিবতো নোৱাৰিলোঁ, হাতেৰে ছিঙি কেনে দি দিলোঁ। এয়া চাওক কি ধুনীয়া হৈছে, দেখিছেনে?
তাৰপিছত দি দিছোঁ ইয়াতে আলু। আলু দিয়াৰ পিছত পানী অলপমান দিম, কিয়নো আলুকেইটা বইল কৰি ল'বলৈ পাহৰি গ'লোঁ, সেইটো কাৰণে নিসিজিব পাৰেতো, সেইটো কাৰণে পানী অলপ দি ঢাকি দিম। এতিয়া আলুটো সিজিছে নে চাম। এয়া দেখিছেনে, প্ৰায় সিজিয়ে গ'ল আৰু। ইয়াতে মই এতিয়া কঁঠালৰ মুচিটো এড কৰি দিম। আজি মোৰ ওচৰত বিলাহী নাছিলে, মানে সেইটো কাৰণে মই এইটো মেগী মছলাহে কৈ আছোঁ, চৰি হা। এইটো টমেট' চচটো ইয়াতে অলপ দি দিছোঁ। বিলাহী হ'লে ভাল লাগে, বিলাহী নাই যে, সেইটো কাৰণে মই এইটোৱে ইউজ কৰিলোঁ। আপোনালোকে ইয়াৰ বদলি বিলাহী দিব পাৰে। এনেকৈ অলপ সময় লৰাই থাকিব লাগিব। তাৰপিছত 5 মিনিটলৈ। 5 মিনিটৰ পিছত আকৌ চাম আমি, তেতিয়া পানী দিবলৈ হ'ব। চাম। পানী দিবলৈ হোৱা নাই, আলুটো আৰু অলপ সিজিব লাগিব, তাৰপিছতহে পানী দিব পাৰিম। আৰু অলপ সিজাই লওঁ, তাৰপিছত চাম। এতিয়া চাম এইখিনি, ইয়াতে পানী এড কৰিব হৈছে নাই, হৈছেগৈ আৰু। ইয়াতে মই গৰম পানী এড কৰিছোঁ। আপোনালোকৰ জোখত এড কৰিব, কিমানজন মানুহ আছে। দেখিবলৈ মাংসৰ দৰে লাগিছেনে বাৰু গাইজ? এনেকৈ বনালে খাবলৈ বহুত সোৱাদ হয়, আপোনালোকে বনাই খাই চাবচোন। এতিয়া ইয়াতে আৰু 10 মিনিট সিজিবলৈ দিম। কঁঠালৰ মুচিটো অলপ টাইম লাগে সিজিবলৈ, কিয় ইয়াত চিমত সিজালেহে বহুত ভাল লাগে খাবলৈ। একদম মাংসৰ দৰে সোৱাদটো আহিব। এনেকৈ বনালে মাছ মাংসৰ একো মানে প্ৰয়োজন নহয় আৰু। গৰম গৰম ভাতৰ লগত এনেকৈ আপোনালোকে খাই দিব পাৰিব। এতিয়া বহুত সময় হ'ল, 6 মিনিটমান হৈ গ'ল। এতিয়া চাম কিমানখিনি হৈছেগৈ। আৰু অলপ সময় লাগিব। আৰু অলপ সময় ঢাকি দিম। এয়া চাওক 10 মিনিট আৰু হৈ গ'ল। এতিয়া চাম কেনেকুৱা হৈছে।
বহুত ধুনীয়া হৈছে দেই, গোন্ধটো বহুত ধুনীয়া আহিছে। এতিয়া মই নিমখটো অকণমান টেষ্ট কৰিম। এটা পানী অকণমান দি দিম, পানীটো শুকাই থাকিলে। এতিয়া নিমখটো আকৌ চাম, পানী দিলোঁ যে। টেষ্টি হৈছে। এতিয়া হৈ যাব আৰু বেছি সময় নালাগে, 2 ছেকেণ্ড এনেকৈ চিমত উতলাই দিম। হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিলোঁ। আজিলৈ বাই বাই। নেক্সট এটা ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰি থাকিব। এনেকুৱা ভিডিঅ' আগবঢ়াই যাম। নমস্কাৰ।